Welcome to Pythagoras classes. মই তোমালোকৰ biology teacher Salman Hussein. গতিকে আমাৰ কেইটামান ৰিমেইনিং চেপ্টাৰ কেইটামান আছিলে তোমালোকক পঢ়াবলগীয়া। গতিকে তাৰ ভিতৰত প্ৰথমটো এতিয়া মই লৈছো ইভলিউশন। সো ইভলিউশনৰ পৰানো কেনেকা ধৰণৰ কোৱেশ্চনছ হ'ব পাৰে, ইম্পৰ্টেন্ট কেনেকা ধৰণৰ টপিক তোমালোকৰ থাকিব পাৰে। সো তাৰ বিষয়ে অলপ আমি ডিসকাস কৰিম। সো প্ৰথম কথাটো হ'ল ইভলিউশন বা ক্ৰমবিৱৰ্তননো কি হয়? ইভলিউশন হৈছে any changes over the period of time যদি অৰ্গানিজম বিলাকৰ ওপৰত বা তোমাৰ পপুলেশন এটাৰ ওপৰত যদি কি হয় any changes কিবা যদি ধৰণৰ যদি পৰিৱৰ্তন আহে তেতিয়াহলে আমি তাক কি বুলি কম ইভলিউশন বা ক্ৰমবিৱৰ্তন বুলি কম। এটা কথাটো হ'ল প্ৰথমতে যে আমাৰ লাইফটো আচলতে ক'ৰ পৰা অৰিজিনেট হৈছে। সো জীৱৰ এটা আমি ক'ৰ পৰা পাইছো। সো প্ৰথম কথাটো হ'ল যে আমাৰ এই লাইফটো যোনটো অৰিজিনেট হৈছে তাৰ কাৰণে কেইবাটাও থিওৰি কি কৰি দিছিলে আগবঢ়াই দিছিলে। সো প্ৰথম থিওৰি হ'ল যে থিওৰি অফ স্পেচিয়েল ক্ৰিয়েশ্যন, বিশেষ সৃষ্টিৰ মতবাদ। সো এই থিওৰিটোৰ মতে কি আছিলে যে এই থিওৰিটোৰ মতে এইটো কথা কোৱা হৈছিলে যে লাইফটো কি কৰিছে কোনোবা এজন ক্ৰিয়েটৰ বা আমি আমাৰ সৰল ভাষাত আমি কি বুলি কম গড বা ভগৱানে সৃষ্টি কৰিছে বুলি কম। গতিকে এটা ডিভাইন পাৱাৰে কি কৰিছিলে লাইফটো সৃষ্টি কৰিছিলে বুলি কয় একৰ্ডিং টু দিস থিওৰি। আৰু দিস থিওৰি ইজ টোটেলি বেসড অন ৰিলিজিয়াছ কনসেপ্ট। ঠিক আছে। সো তাৰ কোনো সাইন্টিফিক এভিডেন্স আমাৰ হাতত নাই। গতিকে আমি জানো যে যদি কোনোবা এটা বস্তু সাইন্টিফিক হ'বলৈ হ'লে তাত কি কৰিব লাগিব যে আমাৰ সাইন্টিফিক এভিডেন্স কিছুমান থাকিব লাগিব। সো এইটো থিওৰি আমাৰ কি নাই কোনো ধৰণৰ সাইন্টিফিক এভিডেন্স নাই। দিস থিওৰি ইজ টোটেলি ডিপেন্ডস অন দ্য ৰিলিজিয়াছ বিলিফ অৰ ফেইথ। ঠিক আছে। সো এইটো আছিলে আমাৰ স্পেচিয়েল ক্ৰিয়েশ্যন বা বিশেষ সৃষ্টিৰ মতবাদ। সো তাৰ পিছত আকৌ ক'লে যে স্বতঃস্ফূৰ্ত মতবাদ বুলি এটা মতবাদ আছে দ্যাট ইজ লাইফ ক্ৰিয়েশ্যন অফ স্পন্টেনিয়াছ জেনেৰেশ্যন। গতিকে স্পন্টেনিয়াছ জেনেৰেশ্যন বা স্পন্টেনিয়াছ থিওৰি যোনটো আছে এই থিওৰিটোৰ মতে কি হয় যে লাইফ ইজ অৰিজিনেটেড ফ্ৰম দ্য নন লিভিং মেটাৰ। লাইফটো কি বুলি কৈছে জীৱ এটা জড় বস্তু এটাৰ পৰা সৃষ্টি হোৱা বুলি কৈছে, নন লিভিং মেটাৰ এটাৰ পৰা সৃষ্টি হোৱা বুলি কৈছে। কিন্তু পিছত আকৌ কি হোৱা দেখা গ'ল যে সাইন্টিষ্ট কেইজনমান আছিলে নাম তোমাৰ ৰিডি, স্পেলেঞ্জেনি, লুইচ পেষ্টিয়ৰ তেনেকুৱা ধৰণৰ কেইবাজন সাইন্টিষ্ট আছিলে। তেওঁলোকে কি কৰিছিলে এই যোনটো থিওৰি আছিলে স্পন্টেনিয়াছ থিওৰি যোনটো আছিলে তাৰ এগেইনষ্টত কিছুমান কি কৰিছিলে এভিডেন্স প্ৰভাইড কৰিছিলে। যে সেই এভিডেন্সখিনিয়ে কি কৰিছিলে যে তাহাঁতি কি ছাপোৰ্ট কৰিছিলে তাহাঁতি ছাপোৰ্ট কৰিছিলে বায়'জেনেচিছ বা জীৱৎপত্তি যোনটো মতবাদ সেইটোৰ ওপৰত তেওঁলোকে কি কৰিছিলে কাম কৰিছিলে। সো তেওঁলোকৰ মতে কি হয় যে লাইফ ইজ অৰিজিনেটেড ফ্ৰম এ প্ৰি এক্সিষ্টিং লাইফ, মানে জীৱ তাৰ এটা আগৰ জীৱৰ পৰাহে সৃষ্টি হয়। ঠিক আছে। কোনো ধৰণৰ জড় বস্তু এটাৰ পৰা জীৱ এটাৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে সেই তেনেকুৱা ধৰণৰ ৰিডিছ এক্সপেৰিমেণ্ট তোমালোকে পাবা, তাৰপিছত তোমালোকে স্পেলেঞ্জেনি এক্সপেৰিমেণ্ট পাবা, তাৰপিছত তোমালোকে লুইচ পেষ্টিয়ৰ এক্সপেৰিমেণ্ট পাবা। সো সেই তেনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট তেওঁলোকে কি কৰিছিলে আৰু তেওঁলোকে কেইটামান থিওৰি আগবঢ়াইছিলে। সো তাৰপিছত আমাৰ এটা ইম্পৰ্টেণ্ট আমাৰ এটা আহে সেইটো হ'ল আমাৰ মিলাৰৰ এক্সপেৰিমেণ্টটো। সো এই মিলাৰৰ এক্সপেৰিমেণ্টটো তোমালোকৰ যোৱাবাৰ অলৰেডি আহি গৈছে। যোৱাবাৰ এইটো আহি যোৱাৰ পিছতো এইটোৰ ওপৰত আমাৰ অলপ ইম্পৰ্টেন্স থাকে। তথাপিও এই থিওৰিটোৰ পৰা তোমালোকৰ এইবাৰ আহিবলগীয়া কথাটো হ'ল যে তোমালোকক হয়তো সুধিব পাৰে যে হোৱাট আৰ দ্য ৰ মেটেৰিয়েলছ ফৰ দ্য মিলাৰ এক্সপেৰিমেণ্ট। মিলাৰৰ যোনটো পৰীক্ষা আছিলে ইউৰে এণ্ড মিলাৰ বুলি কোৱা হয়। সো বেচিকেলি আমি মিলাৰ এক্সপেৰিমেণ্ট বুলি কওঁ। গতিকে মিলাৰৰ যোনটো পৰীক্ষা তাৰ কেঁচা সামগ্ৰীখিনি কি আছিলে গতিকে সেইটো তোমালোকে চাবা। আৰু এক্সপেৰিমেণ্টটো এইটো নহয় যে তোমালোকে স্কিপ কৰিবা, এক্সপেৰিমেণ্টটো তোমালোকে কি কৰিবা চাবা, অলদো এইটো যোৱাবাৰ আমাক সোধা গৈছে। সো তাৰপিছত যে আমাৰ এই যোনখিনি ইভলিউশন হ'ল লাইফ ফৰ্মছখিনি আমাৰ কেনেকৈ হ'ল সেইখিনি চাবা। তাৰপিছত আহিলে যে আমাৰ যোনটো অৰ্গেনিক ইভলিউশন বা অৰ্গেনিক ইভলিউশনটো কেনেকৈ হৈছে তাৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কি দিছে এভিডেন্স কিছুমান দিছে, কিছুমান সাক্ষ্য বহন কৰিছে। সো তাৰ কাৰণে প্ৰথম কথাটো হ'ল তোমালোকৰ এই homologous এনালগাছ যোনখিনি কি কয় যোনখিনি থিওৰি যোনখিনি আছিলে homologous এনালগাছত তাৰ ডিফাৰেন্স লিখিবলৈও দিয়ে তোমালোকক সমহস্ত আৰু সমবৃত্তি অংগ। সো homologous অৰ্গেন কি হয়, সমহস্ত অংগ কি হয় বা এনালগাছ অৰ্গেন কি হয়, সমবৃত্তি অংগ কি হয়। সো সেইখিনি চাবা ডিফাৰেন্স আহে। সো তাৰপিছত আহিলে যে আমাৰ এই যোনটো দেখিছা কনভাৰ্জেণ্ট ইভলিউশন। সো কনভাৰ্জেণ্ট ইভলিউশন আৰু এটা বস্তু আছে ডাইভাৰ্জেণ্ট ইভলিউশন। সো কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্ট ইভলিউশনৰ কি হয় তোমালোকৰ ডিফাৰেন্স লিখিবলৈ আহিব পাৰে। তাৰপিছত তোমালোকৰ আহিব এই যোনটো এডাপ্টিভ ৰেডিয়েশ্যন, অসমীয়াত অনুকূলীয় বিকিৰণ বুলি কোৱা হয়। সো এডাপ্টিভ ৰেডিয়েশ্যন বা অনুকূলীয় বিকিৰণটো
কি হয় হেইটোৰ এগেইনষ্টত কি কৰিছিলে আমাৰ যোনজন এজন সাইন্টিষ্ট আছিল যাৰ নাম আছিল কি ডাৰউইন চাৰ্লছ ডাৰউইনে কি কৰিছিলে এটা এক্সপেৰিমেন্ট কৰিছিলে ডাৰউইনৰ এক্সপেৰিমেন্টৰ মতে কি আছিল সো এক্সপেৰিমেন্ট নহয় এক্স্যাক্টলি তো এটা অবজাৰভেশন কৰিছিলে তো এটা আইল্যান্ডলৈ গৈছিলে নদী দ্বীপ এটালৈ গৈছিলে সো সেই আইল্যান্ডৰ নাম কি আছিল গেলাপাগোছ আইল্যান্ড আছিল গতিকে সেই আইল্যান্ডত গৈ পেলাই তেওঁ কিছুমান কি কৰিছিলে চৰাইৰ কিছুমান দেখিছিলে হয়নে সো যোনবোৰ চৰাই অৰিজিনেলি সেই যোনটো আমাৰ গেলাপাগোছ আইল্যান্ডটো আছিল সেই গেলাপাগোছ আইল্যান্ডটোৰ নাছিলে তেওঁ এই চৰাইবিলাক বেলেগ এটা জায়গাৰ পৰা কি কৰিছিলে মাইগ্ৰেট কৰি পেলাই আহি পেলাই আমাৰ এই যোনটো গেলাপাগোছ আইল্যান্ড আছে এই গেলাপাগোছ আইল্যান্ডত আহি পেলাই তাহাঁতে কি কৰিছিলে কিছুমান ট্ৰান্সফৰমেশন কৰিছিলে মানে কিছুমান মডিফিকেশন কেনেকা ধৰণৰ তেওঁলোকৰ চৰাইবিলাকৰ কি আছিল ঠুটবিলাকৰ আকাৰ বেলেগ হৈছিলে বিক্স বিলাক যোনবিলাক আছে তা সেই বিক্সৰ ষ্ট্ৰাকচাৰটো বেলেগ হৈছিলে সো তেনেকুৱা ফিজিওলজিক্যাল কিছুমান চেঞ্জেস বা আমাৰ বাহ্যিক কিছুমান গঠনৰ কি হৈছিলে পৰিৱৰ্তন হৈছিলে কিহৰ কাৰণে খাদ্যৰ কাৰণে হ'ব পাৰে বা সেই পৰিৱেশটোৰ লগত নিজৰ কি কৰিবলৈ এডাপ্ট কৰিবলৈ বা খাপ খোৱাবৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান কি কৰি লৈছিলে চেঞ্জেস কিছুমান আনি লৈছিলে সো ডাৰউইনে কি দেখা পাইছিলে এই যোনটো ফিঞ্চ যোনটো চৰাই আছিল অৰিজিনেলি যোনটো নৰ্থ আমেৰিকাৰ ফালৰ পৰা আহিছিলে গতিকে সেই যোনটো অৰিজিনেলি যোনটো স্পেচিছটো যোনটো আছিলে সেই স্পেচিছটো যেতিয়া এই গেলাপাগোছ আইল্যান্ডত যেতিয়া আহিলে তেতিয়া কি কৰিলে তাহাঁতে নিজৰ এটা ট্ৰান্সফৰমেশন কৰিলে সো তেওঁ কি কৰিছিলে 13টা স্পেচিছ কি কৰিছিলে ৰিপৰ্ট কৰিছিলে যে প্ৰথম যোনটো এটা অৰিজিনৰ পৰা আহি পেলাই নেক্সট এটা বেলেগ এটা জায়গাত গৈ পেলাই তাহাঁতে কিমানটো ভেৰিয়েশনছ দেখাইছে সো সেই তোমালোকে এই এক্সাম্পলটো দি পেলাই তোমালোকে কি কৰিব পাৰা এডাপ্টিভ ৰেডিয়েশনৰ কথাটো লিখিব পাৰা বা অনুকূলীয় বিকিৰণৰ কথা তোমালোকে কি কৰিব পাৰা লিখিব পাৰা গতিকে এটো শৰ্ট নোট আহা খুব দেখা পোৱা যায় গতিকে এটো তোমালোকে চাবা তাৰ পিছত mechanism of evolutions খিনি চাবা তাৰ পিছত কথাটো হল যে আমাৰ আৰু এটা বস্তু খুব ফুটা দেখা যায় যে প্যালিওন্টোলজি কি হয় প্ৰত্নতাত্ত্বিক বিদ্যা কি হয় বা প্যালিওন্টোলজি সো আমি যদি এনসিয়েন্ট লাইফ ফৰ্ম এটাৰ যদি আমি কি কৰো ষ্টাডি কৰো তেতিয়া হলে তাক কি বুলি কব প্যালিওন্টোলজি বুলি কোৱা হয় সো আমি যদি বটানি বা উদ্ভিদ বিজ্ঞানৰ বিষয়ে যদি আমি অধ্যয়ন কৰো তেতিয়া হলে তাক কব পেলিওবটানি যদি আমি প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰো তেতিয়া হলে তাক কব পেলিওজিওলজি আৰু যদি আমি মাইক্ৰোবছৰ ওপৰত অধ্যয়ন কৰো তেতিয়া হলে কব পেলিওমাইক্ৰোলজি সো এই তেনেকা ধৰণৰ কি থাকে আমাৰ কিছুমান ব্ৰাঞ্চ থাকে ইভলিউশনত আমি তাহাতৰ ওপৰত বেস কৰি পেলাই আমি কি কৰো তেনেকা ধৰণৰ বস্তুবিলাক পঢ়ো তাৰ পিছত কথাটো হল যে আমাৰ এই যোনটো ফসিল তোমালকে শুনিছা চাগে ফসিল বা জীৱাশ্ম এটা কথাটো হলে এই ফসিল বা জীৱাশ্ম এটা কিমান বছৰ পুৰণি বা তাৰ এজটো কিমান হৈছে সেইটো আমি কেনেকৈ ডিসাইড কৰো সো ডেটিং অফ ফসিল বা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ বুলি তোমালোকক সোধে গতিকে আমি দুটা ওয়েট কি কৰিব পাৰো ফসিল বিলাক আমি কি কৰিব পাৰো ডেটিং কৰিব পাৰো এটা হৈ গল তোমাৰ ৰিলেটিভ ডেটিং আৰু এটা হৈ গল আমাৰ এবসলিউট ডেটিং সো ৰিলেটিভ ডেটিং বস্তুটো এনেকুৱা কথা হয় যে তুমি কি কৰা এটা আমাৰ নন ফসিল এটা মানে আমি অলৰেডি যোনটো এটা জীৱাশ্ম বা ফসিলৰ আমি এজটো জানো গতিকে সেই এজটোৰ লগত আমি কি কৰো এই আমাৰ যোনটো নতুনকৈ আমি যোনটো আননোন যোনটো আমাৰ ফসিল থাকিব সেই ফসিল দুটাক আমি কি কৰো কম্পেয়াৰ কৰো তাহাতৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক আমি কি কৰো কম্পেয়াৰ কৰি পেলাই তাহাতৰ আমি কি কৰো এজটো কি কৰি লও আমি ক্যালকুলেট কৰি লও সো এনেকৈ ধৰণে যোনটো কৰা হয় এটো কি বুলি কোৱা হয় ৰিলেটিভ ডেটিং বুলি কোৱা হয় বা আমি এই যোনটো ৰিলেটিভ ডেটিংত আমি কি নহয় আমাৰ বৰ বেসিক আমাৰ ৰিজাল্টটো বৰ বেছি কি নহয় একুৰেট নহয় গতিকে আমি যদি বেছি একুৰেট ৰিজাল্ট এটা যদি আমি চাব যাও তেতিয়া হলে আমি তাক কি কৰো এবসলিউট ডেটিং কৰো সো এবসলিউট ডেটিংৰ কাৰণে আমি কি কৰো কিছুমান ৰেডিওএক্টিভ বা তেজস্ক্ৰিয় মৌল কিছুমান আমি ব্যৱহাৰ কৰো জাস্ট লাইক ইউৰেনিয়াম তাৰ পিছত তোমাৰ কাৰ্বন 14 এনেকা ধৰণৰ কিছুমান আমি তেজস্ক্ৰিয় মৌল কিছুমান ব্যৱহাৰ কৰো আমি তাৰ কি কৰো হাফ লাইফটো উলিয়াই লও অৰ্ধ জীৱনকালটো উলিয়াই লও গতিকে তাৰ পৰাই আমি কি কৰো আমি যোনটো এবসলিউট যোনটো ডেটিং মানে আসল বয়সটো আমি কি কৰিব পাৰো নিৰ্ধাৰণ কৰিব পাৰো আৰু সেই আসল বয়সটো আমাৰ কি হয় খুব বেছি একুৰেট হয় বা শুদ্ধ হোৱা দেখা পোৱা যায় সো তোমালোকে এইখিনি চাবা কাৰ্বনিফাৰাছ পিৰিয়ড কিনি বা এই যোনটো জুৰাছিক এনেকা ধৰণৰ পিৰিয়ডছ বিলাকত কেনেকা ধৰণৰ আমাৰ জীৱবিলাক বা কোনবিলাক আমাৰ লাইফ ফৰ্মছ আছিল এইখিনি তোমালোকে শৰ্ট কোৱেশ্চনৰ কাৰণে কি কৰিব পাৰা চাব পাৰা সো নেক্সট আমাৰ আহিলে যে হিউম্যান যোনটো আমাৰ মানুহৰ ইভলিউশনটো কেনেকৈ হৈছিল সো মানুহৰ ইভলিউশনটোৰ ওপৰতো তোমালোকৰ শৰ্ট নোট
হোৱা দেখা পোৱা যায় গতিকে তাৰ পিছত আৰু অলপ ইম্পৰ্টেন্ট কথা হ'ল যে আমাৰ এইটো চেপ্টাৰৰ পৰা তোমালোকে ডাৰউইনৰ যোনটো থিওৰি আছে ডাৰউইনিজম বুলি কয় বা তোমালোকৰ লেমাৰ্কৰ থিওৰিটো তোমালোকে চাব পাৰা সো লেমাৰ্কৰ থিওৰিটো কেনেকা ধৰণৰ ফেক্টৰৰ ওপৰত বা কেনেকা ধৰণৰ কাৰকৰ ওপৰত কি কৰি আছে বেছ কৰি আছে সেই ফেক্টৰছখিনি চাবা পাঁচটামান ফেক্টৰছ আছিলে গতিকে সেই ফেক্টৰছখিনি তোমালোকে চাবা নেক্সট কথাটো হ'ল আমাৰ যোনটো হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপল বা হাৰ্ডি উইনবাৰ্গৰ নীতি যোনটো আছে গতিকে এই হাৰ্ডি উইনবাৰ্গৰ নীতিটো তোমালোকক যোৱাবাৰ সোধা দেখা পোৱা গৈছে গতিকে তথাপিও তোমালোকে এই যোনটো হাৰ্ডি উইনবাৰ্গৰ ইকুইলিব্ৰিয়াম বা এই যোনটো প্ৰিন্সিপল আছে এই প্ৰিন্সিপলটো কি কৰা দেখা পোৱা যায় কেতিয়াবা ডিস্ট্ৰাপ্ট হোৱা দেখা পোৱা যায় বা খেলিমেলি হয় গতিকে সেই হাৰ্ডি উইনবাৰ্গ প্ৰিন্সিপলটো ডিস্ট্ৰাপ্ট কৰা যোনখিনি ফেক্টৰ আছে পাঁচটা ফেক্টৰ আছে লাইক জিন মাইগ্ৰেশ্যন হ'ব পাৰে জেনেটিক ড্ৰিফ্ট হ'ব পাৰে সো এনেকা ধৰণৰ বস্তুবিলাক তোমালোকে কি কৰিবা চাবা গতিকে এইটো চেপ্টাৰৰ পৰা এনেকা ধৰণৰ কোৱেশ্চনছে তোমালোকক সোধা দেখা পোৱা যাব গতিকে তোমালোকে এইখিনি ভালকৈ কি কৰিবা প্ৰিপেয়াৰ কৰিবা ওকে সো আমাৰ এটা যোনটো এইটো চেপ্টাৰ যোনটো আমাৰ আছে হিউমেন হেল্থ এণ্ড ডিজিজ মানুহৰ স্বাস্থ্য আৰু ৰোগ গতিকে তাত তোমালোকে হেল্থ কি হয় চাবা তাৰপিছত তোমাৰ আমাৰ কেনেকুৱা ধৰণৰ ডিজিজ হ'ব পাৰে ইনফেকচিয়াছ নন ইনফেকচিয়াছ তাৰপিছত তোমাৰ পেথোজেন কি হয় চাব পাৰা তাৰপিছত আৰু তোমালোকৰ ইয়াত খুব বেছি এইটো চেপ্টাৰৰ পৰা বেছিভাগ কি হয় শ্বৰ্ট কুৱেশ্যন আহে সো এইটো ছাপ'জ তোমাৰ সুধি দিব পাৰে যে আমাৰ যোনটো টাইফইডৰ টেষ্টটো আমি কি বুলি কওঁ যোনটো এইটো ছাপ'জ ৱেডেল টেষ্ট তাৰপিছত নিউম'নিয়া এই যোনটো আমাৰ চোৱা এই নিউম'নিয়া কিহৰ দ্বাৰা হয় বেক্টেৰিয়া এটাৰ দ্বাৰা হয় সো এইটো ষ্ট্ৰেপ্ট'কক্কাছ নিউম'নিয়া এণ্ড হিম'ফিলাছ ইনফ্লুৱেঞ্জা are responsible for the disease pneumonia so এই scientific name বিলাক লিখোতে তোমালোকে কি কৰিবা সেপাৰেটলি এনেকে আন্ডাৰলাইন কৰি দিবা ঠিক আছে তাৰ পিছত এইটো চেপ্টাৰৰ পৰা তোমালোকে মেইনলি এই যোনটো আমাৰ যোনটো মেলেৰিয়াৰ যোনটো লাইফ সাইকেল এই মেলেৰিয়া লাইফ সাইকেলটো তোমালোকে চাই যাবা একদম ভালকৈ চাই যাবা মেলেৰিয়া লাইফ সাইকেলটো আমাৰ কেনেকা ধৰণৰ দুটা টাইপৰ হয় সেক্সুৱেল এণ্ড এসেক্সুৱেল দুটা টাইপত মানুহ আৰু মস্কুইটোৰ বডিত কি হয় আমাৰ গোটেই লাইফ সাইকেলটো কমপ্লিট হয় তাৰপিছত তোমালোকৰ এইটো যোনটো আছে সাপোজ আমাৰ এলিফেণ্টেচিছ বা অসমীয়াত আমাৰ কি বুলি কয় হাতী ভৰি বুলিও কোৱা হয় সো কিহৰ দ্বাৰা হয় এইটো চাবা চিমটমছ কি হয় তাৰপিছত ৰিংৱৰ্ম খৰ এইটো তোমালোকে চাবা তাৰপিছত এই যোনবিলাক ডিজিজ আছে এই ডিজিজ বিলাকে কি কৰিবা তোমালোকে এক নম্বৰ কথাটো হ'ল ডিজিজটো চাবা চিমটমছ কি আৰু তাৰ কজেল অৰ্গেনিজম কি মানে বেমাৰটো কি কিহৰ দ্বাৰা হয় আৰু হলে কি হয় এই গিটা বস্তু তোমালোকে কি কৰিবা চাই যাবা তাৰপিছত তোমালোকৰ ইমিউনিটি যোনটো আমাৰ ইমিউনিটিটো কেনেকা ধৰণৰ ইমিউনিটি থাকে দুটা থাকে ইনেট একুৱাৰ্ড গতিকে ইনেট ইমিউনিটি কেনেকৈ হয় ইনেট মানে আমি যোনটো জন্মৰ পৰা পাওঁ একুৱাৰ্ড হ'ল যোনটো আমাৰ পিছত আমি কি কৰি লওঁ ডেভেলপ কৰি লওঁ সো একুৱাৰ্ড ইমিউনিটি তোমালোকে এইটো যোনটো এণ্টিবডি ষ্ট্ৰাকচাৰ এই এণ্টিবডি ষ্ট্ৰাকচাৰটো খুব বেছি ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাবা তাৰপিছত এইখিনি যোনখিনি ভিতৰত এনেকা ধৰণৰ কিছুমান তোমালোকে কি পাবা শৰ্ট ফৰ্ম কিছুমান পাবা দ্যাট মিন্স এইটো চোৱা CMI কি হয় এইবিলাক তেনেকা ধৰণৰ শৰ্ট কুৱেশ্যনৰ কাৰণে চাব পাৰে এক্টিভ ইমিউনিটি পেছিভ ইমিউনিটি কি হয় এইবিলাক চাবা তাৰপিছত ভেকচিনেশ্যন কি হয় অলৰেডি মই আৰু আগৰ ভিডিঅ'ত কৈ আহিছিলোঁ তাৰপিছত এলাৰ্জি আমাৰ কিহৰ কাৰণে হয় তাৰপিছত তোমাৰ ইমিউন সিস্টেম আমাৰ বডিৰ ইমিউন সিস্টেম কোড কিনেকে হয় কি বস্তু এটো চাবা এইচটো চাবা এইচটোৰ পৰা হয়তো তোমাক শৰ্ট কোৱেশ্চন সুধি দিব পাৰে যে এইচৰ ফুল ফৰ্মটো সুধি দিব পাৰে এটো যোনটো দিয়া আছে একুৱাৰ্ড ইমিউনো ডেফিচিয়েন্সি সিনড্ৰোম আৰু কথাটো হ'ল যে তোমাক সুধিব পাৰে যে এই এইচটোৰ কোনে কৰে সো তেতিয়া তুমি লিখিবা যে HIV ভাইৰাছে কৰে সো এইটো আসলে ইয়াৰ ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন সো এইখিনি চাবা তাৰ পিছত কথাটো হ'ল যে আমাৰ এইচৰ প্ৰিভেনশন কেনেকৈ কৰিব পাৰিম বা ইয়াৰ মুড অফ স্প্ৰেড কেনেকৈ ধৰণে এইচ স্প্ৰেড হয় সো তাৰ ওপৰত চাব পৰা তাৰ পিছত আহিলে আমাৰ যোনটো এটা খুব ইম্পৰ্টেন্ট বস্তু আজিকালি আমাৰ খুব আমাৰ ডে টু ডে লাইফত চলিয়ে থাকে মানুহবিলাকৰ বহুত মানুহৰ কি হয় কেঞ্চাৰ হোৱা দেখা পোৱা যায় গতিকে সেই কেঞ্চাৰটোনো কি হয় সো একচুয়ালি আমাৰ টিউমাৰ্স বিলাকৰ পৰাই কি হয় ফাৰ্দাৰ আমাৰ কেঞ্চাৰ হ'ব পাৰে গতিকে এই যোনখিনি টিউমাৰ্স গতিকে কিছুমান হ'ল তোমাৰ মেলিগনেন্ট টিউমাৰ্স আৰু কিছুমান হ'ল নন মেলিগনেন্ট টিউমাৰ্স মানে এটা হ'ল কেঞ্চাৰজেনাছ আৰু এটা হ'ল নন কেঞ্চাৰজেনাছ কিছুমান টিউমাৰে কি কৰিব পাৰে কেঞ্চাৰ কৰিব পাৰে কিছুমান টিউমাৰে কি কৰিব পাৰে কেঞ্চাৰ কৰিব নোৱাৰে গতিকে সেই মেলিগনেন্ট আৰু নন মেলিগনেন্ট টিউমাৰৰ তোমালোকে কি চাবা ডিফাৰেন্স চাবা কেঞ্চাৰৰ ডিটেকশ্যন কেনেকৈ কৰা হয় ডায়াগন'চিছ কেনেকৈ কৰা হয় গতিকে সেইখিনি চাবা ট্ৰিটমেণ্টটো কেনেকৈ কৰা হয় তাৰপিছত আমাৰ এলকহল আৰু ড্ৰাগ এবিউজ আছে গতিকে ইয়াৰ পৰা তোমাক খুব বেছি শৰ্ট কুৱেশ্যন সুধিব পাৰে সো অপিউডছ কি হয় সুধিব পাৰে সো তাৰপিছত তোমাৰ কেনাবিনয়েডছ এইবিলাক কি হয় এইবিলাকৰ পৰা এনেকৈ সৰু সৰু কিছুমান কুৱেশ্যনছ তোমালোকক কি কৰিব সোধা দেখা পোৱা যায় এডলেচেন্স এণ্ড ড্ৰাগছ মানে আমাৰ কৈশোৰ অৱস্থাত কেনেকুৱা ধৰণৰ ড্ৰাগছৰ কেনেকুৱা কি হয় ইম্পেক্ট এটা পৰে সেইটো তোমালোকে চাব পাৰে তাৰপিছত আহিলে আমাৰ
এতিয়া কথাটো হ'ল আমাৰ এই এডিকশ্যনছবিলাক আমি কেনেকৈ আঁতৰাব পাৰোঁ তাৰপিছত আমাৰ ড্ৰাগছ এবিউজ হ'লে বা এলকহল এবিউজ কেনেকৈ হয় এই সৰু সৰু কথাবোৰ তোমালোকে কি কৰি যাবা চাই যাবা প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল চ' এইবিলাক আমাৰ কি হয় বেছিকেলি এইবিলাক আমাৰ ডে টু ডে লাইফত চলি থকা কিছুমান বস্তুৱে হয় গতিকে তোমালোকে এইখিনি বস্তু কি কৰিবা চাবা আৰু মেইনলি তোমালোকে ইয়াত যোনখিনি ডিজিজ আছে ডেট মিনছ কমিউনিচিবল ডিজিজ বা নন কমিউনিচিবল ডিজিজ যোনবিলাক আছে কিহৰ দ্বাৰা হয় বা দ্য কজেল অৰ্গেনিজিম যোনটো আছে সেইটো আৰু চাইণ্টিফিক নেমটো লিখিলে তোমালোকে কি কৰিবা ছেপাৰেটলি আণ্ডাৰলাইন কৰিবাই ঠিক আছে গতিকে এইটোৱে আছিলে এইখিনি চেপ্টাৰ এইটো চেপ্টাৰৰ পৰা আহিব পৰা কিছুমান সাম্ভাৱ্য টপিক চ' নেক্সট চেপ্টাৰটো আমাৰ ইক'চিষ্টেম চ' ইক'চিষ্টেমটোত তোমালোকে চাবা ইক'চিষ্টেমৰ দুটা টাইপ চাবা আমাৰ দুটা টাইপৰ ইক'চিষ্টেম আছে এটা হ'ল টেৰেষ্ট্ৰিয়েল এটা হ'ল একুৱেটিক গতিকে প্ৰথম কথা হ'ল আমাৰ নেচাৰেল ইক'চিষ্টেম আৰু আৰ্টিফিচিয়েল ইক'চিষ্টেম থাকে চ' নেচাৰেলতো প্ৰাকৃতিক যোনটো আমাৰ পৰিৱেশতন্ত্ৰ আৰু আমাৰ আৰ্টিফিচিয়েল যোনটো আছে মানে কৃত্ৰিম পৰিৱেশতন্ত্ৰ দুটা টাইপৰ থাকে গতিকে তাৰ ভিতৰতে প্ৰাকৃতিক বা নেচাৰেলটোতো আমাৰ কি থাকে টেৰেষ্ট্ৰিয়েল এণ্ড একুৱেটিক থাকে আৰু তোমাৰ যোনটো আৰ্টিফিচিয়েল আছে তাতো কি থাকিব টেৰেষ্ট্ৰিয়েল আৰু একুৱেটিক তাৰপিছত তোমালোকে ইয়াত এই যোনটো ষ্ট্ৰাকচাৰেল যোনটো কম্পনেণ্টছ ইক'চিষ্টেম এটাৰ ষ্ট্ৰাকচাৰেল কম্পনেণ্টখিনি চাবা ঠিক আছে তাৰপিছত আহিলে আমাৰ ইক'চিষ্টেমটো কি কেইটা কম্পনেণ্টছ থাকে চ' প্ৰথম কথা হ'ল আমাৰ প্ৰডাক্টিভিটি থাকিব ডিকম্পজিশ্যন এনাৰ্জি ফ্ল' এণ্ড নিউট্ৰিয়েণ্ট চাইকেল এই চাৰিটা বস্তুতে কি হৈছে গোটেই চেপ্টাৰটো বেছ কৰি আছে চ' নেক্সট আহিল আমাৰ এই যোনটো প্ৰডাক্টিভিটি গতিকে প্ৰডাক্টিভিটিত তোমালোকে এটা বস্তু চাবা ইয়াত হ'ল আমাৰ যোনটো GPP NPP আৰু এই যোনটো R দিয়া আছে হয়নে চ' GPP ডেট মিনছ আমাৰ যোনটো গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি গতিকে গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি মানে আমাৰ যোনটো এজ এ হোল যোনটো বনে তাৰ পৰা আমি এই যোনটো R ডেট মিনছ ৰেছপিৰেশ্যনছ কৰোঁতে যোনটো আমাৰ এনাৰ্জি লছ হ'ব সেইটো মাইনাছ কৰিলে আমি NPP পাম মানে নেট প্ৰাইমেৰী প্ৰডাক্টিভিটিটো পাম এইটো তোমালোকে চাই যাবা এই ফৰ্মুলাটো তোমালোকে চাবা ঠিক আছে এইটো যদি প্ৰডাক্টিভিটিৰ কথা লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে এইটো লিখিবা GPP minus R is equal to NPP বা এনেকৈও লিখিব পাৰা যে NPP is equal to GPP minus R ঠিক আছে অ'কে চ' নেক্সট চোৱা নেক্সট তোমালোকে ডিকম্পজিশ্যন চাবা ডিকম্পজিশ্যনটো কেনেকুৱা হয় তাৰপিছত আহিলে যে এনাৰ্জি ফ্ল' এতিয়া কথাটো হ'ল আমাৰ এনাৰ্জিটোনো কেনেকৈ ফ্ল' হয় গতিকে এনাৰ্জি ফ্ল' কৰিবৰ কাৰণে আমাৰ এই যোনটো দেখিছা তোমালোকে এইটো এটা চোৱা তোমালোকে দেখাইছা যে প্ৰাইমেৰী আমাৰ ছাপ'জ আমাৰ হাৰ্বিভৰাছ থাকে কাৰ্নিভৰাছ থাকে অমনিভৰাছ থাকে এই গোটেই বস্তুবিলাকৰ মাজেদি কি হয় আমাৰ এই যোনটো এনাৰ্জি আছে এনাৰ্জিটো কি হোৱা দেখা যায় ফ্ল' হোৱা দেখা পোৱা যায় গতিকে তাৰপিছত আহিলে আমাৰ ফুড চেইন গতিকে ফুড চেইনত তোমালোকে এই হেৰিটো চাবা গ্ৰেজিং ফুড চেইন এণ্ড এই যোনটো ডেট্ৰিটাছ ফুড চেইন এইটো চাবা তাৰপিছত আহিলে তোমালোকৰ ফুড ৱেভ মানে ফুড ৱেভ কি হয় কেইবাটাও ফুড চেইন একেলগে লগ লাগি পেলাই কি হয় ফুড ৱেভ বনে গতিকে খাদ্য শৃংখল আৰু খাদ্য জাল ফুড চেইন আৰু ফুড ৱেভ এই দুটা বস্তুৰ কি চাবা তোমালোকে ডিফাৰেঞ্চ চাবা ঠিক আছে গতিকে তাৰপিছত তোমালোকে আৰু এটা বস্তু চাবা এইটো হৈ গ'ল তোমাৰ ইক'লজিকেল পিৰামিড বা এই পিৰামিড যোনটো আছে এই পিৰামিডখিনি চাবা চ' আমি সংখ্যা পিৰামিড পাওঁ নাম্বাৰ পিৰামিড তাৰপিছত তোমাৰ পিৰামিড অফ বায়'মাছ তাৰপিছত তোমাৰ ইনভাৰ্টেড আৰু আপৰাইট দুইটাই থাকে এই পিৰামিডখিনি তোমালোকে কি কৰিবা চাই যাবা এণ্ড এই যোনটো পিৰামিড অফ এনাৰ্জি শক্তিৰ পিৰামিড এইখিনি কি কৰিবা তোমালোকে ভালকৈ চাই যাবা ঠিক আছে এইখিনিৰ পৰা সোধা দেখা পোৱা যায় খুব বেছি প্ৰশ্ন সোধে তাৰপিছত তোমালোকে আৰু এটা বস্তু চাবা এলেনছ ল' চাবা এলেনৰ সূত্ৰটো চাবা তাৰপিছত ছাকচেশ্যন কি হয় ইক'লজিকেল ছাকচেশ্যন কি হয় এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত এক ছেকেণ্ড ৰ'বা অ'কে চ' আমি নেক্সট চাওঁ তাৰপিছত এই তোমালোকে নিউট্ৰিয়েণ্ট চাইকেলটো চাবা ঠিক আছে চ' আমাৰ মানে নিউট্ৰিশ্যনটোনো কেনেকৈ আমাৰ কি হৈ আছে এই যোনটো নিউট্ৰিশ্যনবিলাক কেনেকৈনো আমাৰ চাইক্লিক এটা ৱেট কি হৈ আছে প্ৰবাহ হৈ আছে এনি টাইম কি হৈ আছে এটা চাইক্লিক মেনাৰত তাহাঁতি ঘূৰি আছে গতিকে সেই বস্তুবিলাক তোমালোকে চাবা গতিকে আমাৰ তাৰ কাৰণে দুটা চাব লাগিব এটা হৈ গ'ল কাৰ্বন চাইকেল আৰু এটা হৈ গ'ল তোমাৰ ফছফৰাছ চাইকেল ঠিক আছে গতিকে এই দুটা বস্তু তোমালোকে এই দুটা চাইকেল তোমালোকে কি কৰিবা চাই যাবা গতিকে এইটো হৈ গ'ল আমাৰ কাৰ্বন আমাৰ যোনখিনি ছাপ'জ আমাৰ যোনটো নিউট্ৰিয়েণ্ট চাইকেলটো কেনেকৈ
আমাৰ কি হয় চলি থাকে সো সেইখিনি বস্তু তোমালোকে কি কৰিবা চাবা ঠিক আছে সো আৰু তোমালোকৰ কেইটামান চেপ্টাৰ আছে লাইক তোমালোকৰ যোনটো আছে মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ মানৱ কল্যাণত জীৱাণুৰ বা অনুজীৱৰ যোনবিলাক ভূমিকা সেইটো চেপ্টাৰত তোমালোকে কেনেকুৱা ধৰণৰ বস্তু চাবা জানানে এতিয়া সাপোজ তোমালোকৰ এতিয়া হাউজ হোল্ড প্ৰডাক্ট আমাৰ ঘৰত যোনখিনি বস্তু বনে এতিয়া সাপোজ যোৱাবাৰ তোমালোকৰ গাখীৰক দৈলে ৰূপান্তৰ কৰা বেক্টেৰিয়াটোৰ কথা সুধিছিলে বা এই যোনটো আমাৰ লেক্টোবেচিলাছ সেইবিলাকৰ কথা সুধিছিলে সো এই ডোসা ব্ৰেড তাৰপিছত তোমাৰ ওয়াইন তেনেকা ধৰণৰ বস্তুবিলাক যোনবিলাক বেভৰেজেছ আছে এইবিলাক কেনেকৈ ধৰণে বনায় সেই বস্তুবিলাক চাবা যে কোনটো মাইক্ৰ অৰ্গেনিজম দৰকাৰ আমাৰ এটা বস্তু বনাবৰ কাৰণে ঠিক আছে সেইখিনি বস্তু চাবা সো আৰু এটা খুব ইম্পৰ্টেণ্ট আছে তোমালোকৰ সেইটো হ'ল তোমাৰ BOD টো কি হয় এইটো যোনটো BOD তাৰ ফুল ফৰ্মটো চাবা আৰু BOD টো কি হয় এইটো 2 মাৰ্কছৰ কাৰণে কি কৰিবা চাই যাবা তাৰপিছত আৰু কথাটো হ'ল যে এই তোমাৰ আৰু এটা আছে যে মাইক্ৰবছ ইন সিৱেজ ট্ৰিটমেণ্ট অনুজীৱৰ পুতি জলত আমি কেনেকৈ ব্যৱহাৰ কৰোঁ সো সেই বস্তুটো কি কৰিবা চাই যাবা তাতে মেথড গিটা কি কৰিবা চাই যাবা গতিকে সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ এইখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি চাবা তাৰপিছত আমাৰ আৰু এটা বস্তু আমি চাব লাগিব যে আমাৰ নেচাৰেল ৰিসোৰ্সেছ অফ আসাম গতিকে নেচাৰেল ৰিসোৰ্সেছ অফ আসামৰ কাৰণে তোমালোকে চাব লাগিব প্ৰথম কথাটো হ'ল আমি জানো ন যে আমাৰ অসম কি হয় নেচাৰেল ৰিসোৰ্সেছৰ কাৰণে বহুত বেছি আমি ৰিচ হয় আমি ধনী হয় গতিকে তোমালোকে আসামৰ যোনখিনি ৰিসোৰ্সেছ আছে তাৰ কাৰণে তোমালোকে মেডিচিনেল প্লান্টছ কিছুমান চাবা সো তাৰ পৰা এইটো চেপ্টাৰৰ পৰা তোমালোকক বেসিক্যালি কি সুধে জানানে তোমালোকক বেসিক্যালি সুধে যে তোমাৰ মেডিচিনেল প্লান্ট এটা দি দিব বা কিবা প্লান্ট এটাৰ নাম দি দিব সেই প্লান্টৰ সাইন্টিফিক নেমটো সুধিব তাৰ পিছত তোমাক সেই প্লান্টৰ যোনটো ইউজ পাৰ্ট আৰু কোড ইউজ কৰা হয় সো তিনটা বস্তু তোমালোকে জানিব লাগিব বেসিক্যালি যে প্লান্টৰ সাইন্টিফিক নেমটো তোমালোকক লোকেল নেমটো দি দিব তাৰ পিছত তোমালোকে সাইন্টিফিক নেমটো লিখিব লাগিব তাৰ পিছত তোমালোকে কি কৰিব লাগিব তাৰ যোনটো কোনটো ইউজ পাৰ্ট মানে আমি কোনটো প্লান্টৰ কোনটো পাৰ্ট ইউজ কৰো হেতু লিখিব দিব আৰু তোমালোকক দিব যে তাৰ পৰা আমি কি পাও মানে কোড আমি ব্যৱহাৰ কৰো ঠিক আছে গতিকে মেডিচিনেল প্লান্টছ দিব পাৰে সো কেইটামান ইম্পৰ্টেন্ট তোমালোকৰ মই কৈ দিছো ৰাউলফিয়া বা সৰ্পগন্ধা চিনকনা সাইন্টিফিক নেম বিলাক তোমালোকে কি কৰিবা সেপাৰেটলি আন্ডাৰলাইন কৰিবা স্পেস জেনাস আৰু স্পেচিছ গণ আৰু প্ৰজাতি তাৰ পিছত তোমালোকে তাৰ ইউজ পাৰ্টটো লিখিবা এটা সাপোজ আমাৰ সৰ্পগন্ধা যোনটো ৰাউলফিয়া আছিল ৰাউলফিয়া সাৰ্পেন্টিনা গতিকে ৰাউলফিয়াৰ তোমালোকৰ ইউজ পাৰ্টটো হৈ গ'ল ৰুট কোড ইউজ কৰে আমাৰ ৰিডিউস হাই ব্লাড প্ৰেছাৰ আমাৰ যোনটো উচ্চ ৰক্তচাপ বেমাৰ আছে তাৰ কাৰণে আমাৰ ব্যৱহাৰ কৰে সো তেনেকা তোমালোকে চাবা নিম চাবা অশ্বগন্ধা চাবা তাৰ পিছত তোমালোকৰ তুলসী চাবা তাৰ পিছত তোমাৰ এইখিনি হ'ল তাৰপিছত টিম্বাৰ ইল্ডিং প্লান্ট তোমালোকে টিক চাব পাৰা ছাল চাবা চিছো গমাৰি হলং এনেকা ধৰণৰ বস্তুবিলাক তোমালোকে কি কৰিবা চাবা তাৰ পিছত আমাৰ যোনখিনি সিল্ক ওয়াৰ্ম কিছুমান আছে ন আমাৰ পাট মুগা দেন তোমাৰ এৰি টছৰ এইখিনি যোনখিনি সিল্ক ওয়াৰ্ম আছে সেই সিল্ক ওয়াৰ্মখিনি তোমালোকে কি কৰিবা সাইন্টিফিক নেমটো চাবা ফ্যামিলি কোনটোত বিলং কৰে আৰু তাহাতৰ প্ৰাইমেৰী ফুড আৰু সেকেন্ডাৰী ফুড প্ৰাথমিক খাদ্য আৰু গৌণ খাদ্য যদি কিবা আছে সেইখিনি কি কৰিবা তোমালোকে চাবা ঠিক আছে কি ক'লো মই যে এক নম্বৰটো ক'লো মই পাট তাৰ পিছৰটো ক'লো মুগা তাৰ পিছৰটো ক'লো মই এৰি তাৰ পিছত টছৰ গতিকে এইখিনি বস্তু তোমালোকে এইটো চেপ্টাৰৰ পৰা চাবা তাৰ পিছত ডিজিজ কিবা আছে নেকি সেইখিনি চাবা আমাৰ যোনটো বায়ো ৰিসোৰ্স অফ আসাম এই বা অসমৰ জীৱ সম্পদ গতিকে সেইখিনিৰ পৰা তোমালোকে এইখিনি বস্তু চালে হৈ যাব ঠিক আছে গতিকে এইখিনি আছিল আমাৰ বায়োলজিৰ সম্ভাৱ্য কিছুমান টপিক আৰু আমি যিমানখিনি পাৰো কম সময়ৰ ভিতৰত তোমালোকৰ কাৰণে আমি কি কৰিছো আমাৰ ফালৰ পৰা যিমানখিনি আমি দিব পাৰো আমি দিছো গতিকে তোমালোকৰ আগন্তুক কাইলৈ হ'বলগীয়া বায়োলজি পৰীক্ষাৰ কাৰণে তোমালোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল পৰীক্ষা ভালকৈ দিবা থ্যাংক ইউ